নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅলৈ আজিৰ এই ভিডিঅটো আপোনালোকৰ কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ হ'বলৈ গৈ আছে কিয়নো আপোনালোকে জানিব বিচাৰিছে যে আপোনালোকৰ যিনেকি এই ফাইনেল ৰিজাল্ট আছে হেতু কেতিয়া ঘোষণা কৰা হ'ব আৰু যেহেতু মই আপোনালোকক থামলত দেখাইছো যে আজি আপোনালোকৰ ৰিজাল্টখন মুকলি কৰা হ'ব তে বন্ধুসকল আজি আপোনালোকৰ ৰিজাল্টখন মুকলি কৰা হ'ব নে নাই বা অফিচিয়ালি নোটিফিকেশন প্ৰকাশ পাইছে নে নাই এই সকলোখিনি আজিৰ এই ভিডিঅটোৰ যোগেদি আপোনালোকে বিতংগভাৱে জানিব পাৰিব আৰু এটা কথা জনাইতো বন্ধু-বান্ধৱীসকল যদি আপোনালোকে এইচএস ৰেকৰ্ডিং যদি কিবা নতুন আপডেট আহে হেতু যদি আপোনালোকে সকলোতকৈ আগতে চাব বিচাৰে তেতিয়াহ'লে কিন্তু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কিনি কাষৰ দিয়া বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়াহে আপোনালোকে আপডেট কেইটা সকলোতকৈ আগতে পাব তাহাক বন্ধুসকল ভিডিঅটো আৰম্ভ কৰোঁ তে চাওক বন্ধু-বান্ধৱীসকল পোন প্ৰথমতে আপোনালোকক জনাই থওঁ যে আজি হৈছে 7 তাৰিখ আৰু আপোনালোকে জানে যে আজি গুৱাহাটীত নিৰ্বাচন আছে আৰু বন্ধু-বান্ধৱীসকল ইয়াতে গুৱাহাটীত বহুকেইটা ইয়াতে কৰ্মচাৰী ইয়াতে ছুটিত থাকিব মানে বন্ধু-বান্ধৱীসকল ইয়াতে যিনেকি চৰকাৰী অফিচ আছে সেইকেইটা বন্ধ থাকিব হে আপোনালোকে যদি ভাবি আছে যে আজিৰ দিনটোত আপোনালোকৰ ৰিজাল্টখন মুকলি কৰা হ'ব তেতিয়ালে মই কৈ দিওঁ যে আপোনালোকৰ আজিৰ ডেটত কোন ধৰণৰ ৰিজাল্ট মুকলি কৰা নহয় যেহেতু আজি নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব হে বন্ধুসকল এটা আপোনালোকে ক'ব যে ইয়াতে ৰিজাল্টখন কেতিয়া মুকলি কৰা হ'ব যেহেতু কাউন্সিলৰ পৰা আপোনালোকে নিশ্চয়কৈ ভিডিঅ' চাইছে বা আপোনালোকে বহুকেইটা ইয়াতে নিউজ চেনেল কেইটা পাইছে যে কাউন্সিলৰ পৰা কোৱা হৈছে যে আপোনালোকৰ যিনেকি এই ফাইনেল ৰিজাল্ট আছে হেতু 10 মেৰ আগতে ঘোষণা কৰিব বুলি কিন্তু আজি হৈছে 7 তাৰিখ বাকি থাকিল 8 আৰু 9 এই দুটা ডেটত আপোনালোকৰ যিনেকি ৰিজাল্ট আছে হেতু মুকলি কৰা হ'ব যিনেকি 100% কনফাৰ্ম হয় কিন্তু আপোনালোকে যি সকলে ভাবি আছে যে আজি ৰিজাল্টখন মুকলি কৰা হ'ব তেওঁলোকক জনাই থওঁ যে ইতিমধ্যে যেহেতু কোনো ধৰণৰ নোটিফিকেশন আহা নাই বা আমাৰ সিএম ছাৰে কোনো ধৰণৰ আপডেটটো দিয়া নাই বা আমাৰ যিনেকি শিক্ষামন্ত্ৰী ছাৰ আছে তেওঁ নিজৰ পেজত কোনো ধৰণৰ আপডেটটো দিয়া নাই এই বন্ধুসকল ইতিমধ্যেটো কোনো ধৰণৰ আপডেট আহা নাই হে আমি ক'ব পাৰো যে আজি ৰিজাল্টখন মুকলি কৰা নহয় আৰু বাকি থাকিল 8 আৰু 9 তাৰিখৰ ভিতৰতে আপোনালোকৰ যিনেকি ৰিজাল্ট আছে হেতু ঘোষণা কৰিব কিন্তু যেতিয়া নেকি অফিচিয়েল আপডেট নাহে তেতিয়ালৈকে কিন্তু আমি একো ক'ব নোৱাৰো যে আপোনালোকৰ ৰিজাল্টখন কেতিয়া প্ৰকাশ কৰিব হে বন্ধুসকল ইতিমধ্যে আপোনালোকে জানে যে 10 মেৰ আগতে যেহেতু ঘোষণা কৰিব বুলি কৈছে হে 8 আৰু 9 তাৰিখ দুটা ডেটে বাকি আছে সেই দুটা ডেটতে আপোনালোকৰ যিনেকি ৰিজাল্ট আছে হেতু মুকলি কৰা হ'ব যেতিয়া নেকি এই ৰেকৰ্ডিং অফিচিয়ালি আপডেটটো আহি যায় মই আপোনালোকৰ সকলোতকৈ আগতে ভিডিঅ' বনাই কিনি জনাই দিম হে এতিয়ালৈকে যদি আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি ল'ব আৰু যি কাষত চাই আছে বেল আইকন তাতে প্ৰেছ কৰি কিনি অলপ সিলেক্ট কৰি ৰাখিব তাহাক আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।